নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথম কেতিয়া সংশোধন কৰা হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এ 1951 চনত, অপশ্যন বি 1949 চনত, অপশ্যন চি 1950 চনত আৰু অপশ্যন ডি 1947 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1951 চনত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বীৰত্বৰ পুৰস্কাৰটোৰ নাম কি? অপশ্যন দিয়া হৈছে অপশ্যন এ পৰমবীৰ চক্ৰ, অপশ্যন বি কীৰ্তি চক্ৰ, অপশ্যন চি মহাবীৰ চক্ৰ আৰু অপশ্যন ডি অশোক চক্ৰ। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ পৰমবীৰ চক্ৰ। নেক্সট প্ৰশ্নটো হৈছে কোনজন ব্যক্তিৰ স্মৃতিত নোবেল বঁটা প্ৰদান কৰা হয়? অপশ্যন দিয়া হৈছে অপশ্যন এ মাদাৰ টেৰেছা, অপশ্যন বি মেক্সেছে, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অপশ্যন ডি আলফ্ৰেড নোবেল। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি আলফ্ৰেড নোবেল। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ বেছি বিতৰণ কৰা বাতৰি কাকতখনৰ নাম কি? অপশ্যন দিয়া হৈছে অপশ্যন এ দ্য গাৰ্ডিয়ান, অপশ্যন বি দ্য নিউয়ৰ্ক টাইমছ, অপশ্যন চি দ্য টাইমছ অফ ইণ্ডিয়া আৰু অপশ্যন ডি ইণ্ডিয়া এক্সপ্ৰেছ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি দ্য টাইমছ অফ ইণ্ডিয়া। বন্ধুসকল মনত ৰাখিব দ্য টাইমছ অফ ইণ্ডিয়া পৃথিৱীৰ আটাইতকৈ বেছি বিতৰণ কৰা বাতৰি কাকত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ নাম কি? অপশ্যন দিয়া হৈছে অপশ্যন এ পণ্ডুচেৰী, অপশ্যন বি আন্দামান নিকোবৰ, অপশ্যন চি লাডাখ আৰু অপশ্যন ডি নতুন দিল্লী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি লাডাখ। বন্ধুসকল ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰশাসিত ৰাজ্যখনৰ নাম হ'ল লাডাখ। নেক্সট প্ৰশ্নটো হৈছে ডিব্ৰুগড় জিলা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন দিয়া হৈছে অপশ্যন এ দিহাং, অপশ্যন বি ডিব্ৰু, অপশ্যন চি ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। বন্ধুসকল মনত ৰাখিব ডিব্ৰুগড় জিলা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে মহাত্মা গান্ধী দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। অপশ্যন দিয়া হৈছে অপশ্যন এ 1925 চনত, অপশ্যন বি 1926 চনত, অপশ্যন চি 1921 চনত আৰু অপশ্যন ডি 1924 চনত। বন্ধুসকল ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1926 চনত। মনত ৰাখিব মহাত্মা গান্ধীয়ে দ্বিতীয়বাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল 1926 চনত। নেক্সট প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? অপশ্যন দিয়া হৈছে অপশ্যন এ টুলটুলি, অপশ্যন বি বুলবুলি, অপশ্যন চি হামিং বাৰ্ড, অপশ্যন ডি গড়চিৰিকা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি হামিং বাৰ্ড। বন্ধুসকল মনত ৰাখিব বিশ্বৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হ'ল হামিং বাৰ্ড। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি জইন হৈ ল'ব।